শিৱসাগৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই যোৱাকালি এখন সংবাদমেল যোগে AIUDF দললৈকে আৰু AIUDF দলৰ সন্মানীয় সভাপতি ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ মৌলানা বদৰুদ্দিন আজমল সাহেবলৈ কেইটামান মুকলি প্ৰশ্ন কৰিছিল। আৰু আজি আমি এই মুকলি প্ৰশ্নকেইটা তেখেতৰ প্ৰশ্নকেইটাৰ মুকলি প্ৰত্যুত্তৰ আজি আমি দিবৰ কাৰণে থিৰাং কৰিছোঁ। তেখেতে কৈছিলে যে ডি ভোটাৰৰ ক্ষেত্ৰত বদৰুদ্দিন আজমল সাহেব আৰু AIUDF দলে এনেকুৱা কি ভূমিকা গ্ৰহণ কৰিছিলে যিটো AIUDF দলে বিগত সময়ত কৰিছিলে। আমি তাৰ প্ৰত্যুত্তৰত আমি ক'ব বিচাৰিছোঁ যে ডি ভোটাৰ ভাৰতবৰ্ষৰ বৈধ নাগৰিকক ডি ভোটাৰ সজাই প্ৰশাসনে যি হাৰাশাস্তি কৰিছিলে এই হাৰাশাস্তি কৰাৰ তীব্ৰ প্ৰতিবাদ AIUDF দলে অসম বিধানসভা তথা দিল্লীৰ পাৰ্লিয়ামেণ্টত সজোৰে প্ৰতিবাদ কৰিছিলে। আৰু এই প্ৰতিবাদ কৰি AIUDF দলৰ প্ৰতিনিধিসকলে বিগত সময়ত প্ৰায় কেইবাবাৰো ভাৰতৰ সন্মানীয় মহামান্য ৰাষ্ট্ৰপতি, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী আৰু অসমৰ ৰাজ্যপালকে ধৰি কেইবাবাৰো স্মাৰকপত্ৰ প্ৰদান কৰি এই সমস্যাটোৰ মীমাংসা কৰাৰ কাৰণে দাবী উত্থাপন কৰিছিলে। আৰু 2019 চনৰ অসম বিধানসভাৰ এক প্ৰশ্নোত্তৰ কালত ডি ভোটাৰ সম্পৰ্কীয় প্ৰশ্নোত্তৰ কালত অসম বিধানসভাত AIUDF দলৰ বিধায়কসকলে প্ৰশ্ন উত্থাপন কৰোঁতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিলে। আৰু সেই সময়ৰ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ মহোদয়ে সৰ্বদলীয় বৈঠক আহ্বান কৰি এই ডি ভোটাৰ সম্পৰ্কীয় যিটো সমস্যা এই সমস্যাৰ এক আলোচনা কৰিছিলে। আৰু যিটো আলোচনাৰ অন্তত সকলোবোৰ সৰ্বদলীয় বৈঠকৰ আলোচনাৰ অন্তত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে সেই দিনটোৰ পৰাই আৰু ডি ভোটাৰৰ নামত কোনো লোকক হাৰাশাস্তি কৰা নহ'ব। আৰু এই কথাখিনি অখিল গগৈ ডাঙৰীয়াক আমি জনাব বিচাৰোঁ যে ডি ভোটাৰৰ ক্ষেত্ৰত AIUDF দলৰ প্ৰতিনিধিসকলে অসম বিধানসভাৰ ভাৰতবৰ্ষৰ সংসদৰ বাহিৰে ভিতৰে দেশৰ ৰাষ্ট্ৰপতি মহোদয়ৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী ৰাজ্যপালৰলৈকে আদি কৰি সকলোৰ লগতে এই ডি ভোটাৰ সম্পৰ্কীয় সকলোবোৰ কথা অৱগত কৰাইছিল আৰু তাৰ এক মীমাংসালৈকে আহিছিলে। NRCৰ ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই ক'ব বিচাৰিছে NRCৰ ক্ষেত্ৰত AIUDF দলে কি কৰিছে। NRCৰ ক্ষেত্ৰত AIUDF দল আৰু AIUDF দলৰ মহামান্য সভাপতি মহোদয়ে যিমানখিনি কৰিছে অখিল গগৈ ডাঙৰীয়াই তাৰ 1% কৰিবৰ কাৰণে সক্ষম হোৱা নাই। NRCৰ যিমানখিনি বিসংগতিপূৰ্ণ অৱস্থা আছিলে, NRCৰ মডেলিটিছত যিমান বিসংগতি আছিলে এই সকলো বিসংগতিক মষিমূৰ কৰিবৰ কাৰণে AIUDF দলে যিমান পদক্ষেপ গ্ৰহণ কৰিছিলে আৰু এই পদক্ষেপৰ ফলতে NRCৰ মডেলিটি সম্পূৰ্ণ সংশোধন কৰি এখন ভাল NRC হোৱাৰ ক্ষেত্ৰত AIUDF দলে যিমানখিনি সহায় সহযোগিতা কৰিছে সেয়া আইনী প্ৰক্ৰিয়াই হওক বা ৰাজনৈতিক প্ৰক্ৰিয়াৰে হওক, অসম বিধানসভাৰ জৰিয়তেই হওক, দিল্লীৰ পাৰ্লিয়ামেণ্টৰ জৰিয়তেই হওক বা দিল্লী গৃহ মন্ত্ৰালয়ৰ জৰিয়তেই হওক, অসম বিধানসভাৰ লগতে AIUDF দল আৰু মৌলানা বদৰুদ্দিন আজমল সাহেবে যিমান কৰিছে NRCৰ কাৰণে অখিল গগৈ ডাঙৰীয়াৰ তাৰ 1% কৰা নাই। NRCৰ সময়ত যেতিয়া ক্লেইম এণ্ড অবজেকশ্যন NRCৰ কৰ্তৃপক্ষই জাৰি কৰিলে তেতিয়া ভাৰতবৰ্ষৰ বহু বৈধ নাগৰিকক বিভিন্ন দল সংগঠনে কোনো ধৰণৰ ক্লু নথকাকৈ হকে বিহকে বহুতৰ নামত আপত্তি দৰ্শাইছিলে। আৰু তেতিয়া AIUDF দলে বাৰম্বাৰ আপত্তি কৰিছিলে। NRCৰ সমন্বয়কৰ পৰা আদি কৰি অসম বিধানসভাৰ পৰা আদি কৰি অসম বিধানসভাৰ ভিতৰে বাহিৰে এই বিষয়টোক লৈ AIUDF দল সোচ্চাৰ হৈছিলে। সেই সময়ত কিন্তু অখিল গগৈৰ সংগঠন, অখিল গগৈ নিজেও নিমাত আছিলে। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই সময়ত যি লাখ লাখ মানুহক হাৰাশাস্তি কৰা হৈছিলে সেই সময়ত আপুনি মৌনব্ৰত কিয় অৱলম্বন কৰিছিলে। শিক্ষাৰ ক্ষেত্ৰত বদৰুদ্দিন আজমল সাহেবে অসমৰ শিক্ষাৰ কাৰণে অসমৰ পিছপৰা জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালীসকলক শিক্ষিত কৰিবৰ কাৰণে যিমান পদক্ষেপ গ্ৰহণ কৰিছে অখিল গগৈয়ে তাৰে 0.1% কৰা নাই। এই কথাখিনি অখিল গগৈ ডাঙৰীয়াই জনাটো উচিত। আৰু আজি কেইবাদিন ধৰি অখিল গগৈয়ে যি হিচাপে AIUDF দলৰ প্ৰতি সোচ্চাৰ হৈছে এই কথাটোত আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অখিল গগৈ এই মুহূৰ্তত বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে।
যোৱা বিধানসভা নিৰ্বাচনতো অখিল গগৈ ডাঙৰীয়াই বিজেপিৰ বি টিম হিচাপে কাম কৰিছিলে। তাৰ স্পষ্ট প্ৰমাণ যদি আপোনালোকক লাগে তেতিয়াহ'লে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতা হৈছিলে। তেওঁলোকে অফিচিয়েলি এনাউন্স কৰিছিলে যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাত অৱতীৰ্ণ হৈ তেওঁলোকে অসম বিধানসভা 2021 নিৰ্বাচন খেলিব। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিছিলোঁ তেওঁলোকৰ মিত্ৰতাৰ কোনো তালমিল নাই। যোনে য'ত যেনেকৈ পাইছে ৰাইজৰ দলৰ কেণ্ডিডেট দিছে, একেটা সমষ্টিত আকৌ জাতীয় পৰিষদৰ কেণ্ডিডেট দিছে। এই সকলোবোৰ কথা এই কথাটোৱে প্ৰমাণ কৰে যে বিজেপি বিৰোধী যিখিনি ভোট আছিলে এই ভোটখিনিক ডিভাইড কৰি পেলাই বিজেপিৰ দলৰ চৰকাৰ বনোৱাৰ ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই 2021 চনত প্ৰত্যক্ষভাৱে কাম কৰিছে। আৰু এতিয়া আহিছে যে অখিল গগৈ ডাঙৰীয়াই কৈ আছে যে মহাজোঁটত যদি AIDF থাকে তেতিয়াহ'লে অখিল গগৈ ডাঙৰীয়া মহাজোঁটত নাথাকে। আমি 2021 চনৰ নিৰ্বাচনৰ আগত বাৰম্বাৰ অখিল গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে আপুনিও আহক মহাজোঁটৰ ছত্ৰছায়াত। তেতিয়া অখিল গগৈ ডাঙৰীয়া মহাজোঁটৰ ছত্ৰছায়াত আহিব বিচৰা নাছিলে। আৰু এতিয়া কি কৰিছে, যেতিয়া মহাজোঁটৰ জৰিয়তে অসমৰ বিজেপি বিৰোধী যিখিনি ভোট আছে এই ভোটখিনিক এক ছাতাৰ তলত যেতিয়া ৰখাৰ ব্যৱস্থা কৰা হৈছিলে, বিজেপি বিৰোধী এটা শক্তিশালী অৱস্থানত থকাৰ যেতিয়াই ব্যৱস্থা কৰা হৈছিলে, তেতিয়া অখিল গগৈ ডাঙৰীয়াই এই মহাজোঁটৰ মাজত এক কাৰক হিচাপে কাম কৰি মহাজোঁটক থানবান কৰি 2024 চনৰ যি MP ইলেকশ্যন আহি আছে, লোকসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত সকলো জাতি জনগোষ্ঠীক ভাগ ভাগ কৰি পুনৰবাৰ তেখেতে অসমৰ পৰা প্ৰতিটো লোকসভা সমষ্টি নৰেন্দ্ৰ মোদীৰ হাতত গতাই দিয়াৰ কাৰণে আপ্ৰাণ চেষ্টা আজিৰ তাৰিখৰ পৰাই অখিল গগৈ পুনৰবাৰ সক্ৰিয় ৰূপে কাম কৰিবৰ কাৰণে আৰম্ভ কৰিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে, অখিল গগৈ ডাঙৰীয়া আজি কংগ্ৰেছৰ বুকুচাত উঠিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছে। আমি সোঁৱৰাই দিব বিচাৰিছোঁ যে এই অখিল গগৈ ডাঙৰীয়াই নাছিল নেকি বিগত 15টা বছৰ কংগ্ৰেছক চাকত ধৰি নাকত ঘূৰোৱা ব্যক্তিজনে এই অখিল গগৈ ডাঙৰীয়াই নাছিল নেকি? কংগ্ৰেছক দুৰ্নীতি ভ্ৰষ্টাচাৰৰ সদাগৰ সজোৱা এই অখিল গগৈ ডাঙৰীয়াই নাছিল নেকি? কংগ্ৰেছৰ চৰকাৰখনক অস্থিৰ কৰা এই অখিল গগৈ নাছিল জানো? কংগ্ৰেছৰ সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ ৰাজনৈতিক শ্ৰাদ্ধ পতা ব্যক্তিজন অখিল গগৈ ডাঙৰীয়াই নাছিল নেকি? আজি সেইজন অখিল গগৈয়ে পুনৰবাৰ এই কথা বতৰাবোৰৰ জৰিয়তে যি সময়ত তেখেতে সেই সময়ৰ কংগ্ৰেছ চৰকাৰখনক ধ্বংস কৰিছিলে, আজি আকৌ বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ, আজি AIDFৰ বিৰুদ্ধে সোচ্চাৰ, তেখেতে প্ৰতিটো ৰাজনৈতিক দলৰ বিৰুদ্ধে সোচ্চাৰ। তেখেতে ক'ব বিচাৰে যে তেখেতে অকল শুদ্ধ, তেখেতে সঠিক, তেখেতৰ কথাখিনিয়ে সঁচা, বাকীসকলৰ সকলোবোৰ কথা মিছা। এই কথাবোৰৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াই অসমৰ জাতি জনগোষ্ঠীসমূহক পুনৰবাৰ ভাগ কৰি পেলাই বিজেপিয়ে চৰকাৰ চলোৱা আৰু 2024 চনত বিজেপিয়ে প্ৰতিখন লোকসভাৰ আসন জিকি যোৱাৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই বৰঙণি এতিয়াৰ পৰাই আগবঢ়াবৰ কাৰণে তেখেতে চেষ্টা অব্যাহত ৰাখিছে। অখিল গগৈ ডাঙৰীয়াই কৈছে বদৰুদ্দিন আজমল চাহেবে বিজেপিৰ লগত মিলি পেলাই সাঁচি গছৰ ব্যৱসায়ৰ বৈধতা প্ৰদান কৰি তেখেতৰ ব্যৱসায় 122খন দেশলৈকে পৰ্যবেক্ষিত কৰিবৰ কাৰণে সক্ষম হৈছে। আমি ক'ব বিচাৰিছোঁ অখিল গগৈ ডাঙৰীয়া, বিজেপিৰ চৰকাৰখন অকল ভাৰতবৰ্ষতহে আছে। আপোনাৰ মতে যদি পৃথিৱীৰ অন্য দেশত যদি বিজেপিৰ চৰকাৰ আছে সেইটো আমি নাজানো। আমি জনাত বিজেপিৰ চৰকাৰ অকল ভাৰতবৰ্ষত চলে। তেনে ক্ষেত্ৰত পৃথিৱীৰ 122খন দেশলৈকে আজমল চাহাবৰ ব্যৱসায় সম্প্ৰসাৰিত হোৱাৰ ক্ষেত্ৰত বিজেপিৰ হাত কেনেকৈ আছে সেইটো আপুনি বুজি পাব। আপুনি কৈ আছে বদৰুদ্দিন আজমল চাহেব সাম্প্ৰদায়িক। আপুনি যেতিয়া সংগঠন কৰি আছিলে, আপুনি যেতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতি কৰি আছিলে, তেতিয়া বদৰুদ্দিন আজমল চাহেব সাম্প্ৰদায়িক নাছিলে। মই আকৌ ৰিপিট কৰিছোঁ যে আপুনি যেতিয়া সংগঠন কৰি আছিলে, কৃষক মুক্তি সংগ্ৰাম সমিতি কৰি আছিলে, তেতিয়া বদৰুদ্দিন আজমল চাহেব সাম্প্ৰদায়িক নাছিলে। আৰু যেতিয়া আপুনি ৰাজনীতিৰ পথাৰত ভৰি দিলে, তেতিয়াৰ পৰাই বদৰুদ্দিন আজমল চাহেব সাম্প্ৰদায়িক হ'ল। এই কথাবোৰৰ বিচাৰ বিবেচনা ৰাইজে কৰিব। দ্বিতীয়বাৰ ক'ব বিচাৰিছোঁ যে আপুনি যিটো সন্মানীয় সমষ্টিৰ পৰা জিকি আহিছে, আমি ক'ব বিচাৰিছোঁ সেই সন্মানীয় সমষ্টিৰ পৰা জিকি অহাৰ ক্ষেত্ৰতো বদৰুদ্দিন আজমল চাহেবৰ অৰিহণা আছে। এই কথাটো আমি আপোনাক পুনৰবাৰ সোঁৱৰাই দিব বিচাৰিছোঁ। তৃতীয় কথা, আল্লাহু আকবৰ আৰু জয় শ্ৰীৰাম। অখিল গগৈ ডাঙৰীয়াক আমি প্ৰত্যাহ্বান জনাইছোঁ, আমাৰ দলৰ কোনখন সভাত আল্লাহু আকবৰ ধ্বনি দিয়া হৈছিলে? আল্লাহু আকবৰ ধ্বনিৰে আমি কোনখন সভাৰ পৰাই ভোট ভিক্ষা কৰিছিলোঁ? অখিল গগৈক আজি আপোনালোকৰ জৰিয়তে আমি প্ৰত্যাহ্বান জনাইছোঁ, এনেকুৱা এখন সভা দেখুৱাই দিয়ক
যিখন সভাৰ পৰা আমি আল্লাহু আকবৰ ধ্বনিৰে আমি ভোট ভিক্ষা কৰিছিলোঁ। এইবোৰ ভিত্তিহীন মনে সজা আৰু উদ্দেশ্য প্ৰণোদিত কথাৰে অসমৰ ৰাইজক বিভ্ৰান্ত নকৰিবৰ কাৰণে অখিল গগৈ ডাঙৰীয়াক আমাৰ দলৰ ফালৰ পৰা আমি সকিয়নি প্ৰদান কৰিলোঁ আৰু ভৱিষ্যতে এক সুস্থ ৰাজনৈতিক বাতাবৰণৰ জৰিয়তে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখন পৰিচালনা কৰিবৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ। ধন্যবাদ।